বস্তুবোৰৰ দামবোৰ বঢ়াই দিলে চিকিৎসালয় কৰাবলৈ আছে আপুনি এইখিনি কাম কৰিব নে বিজেপি সভা 4 ঘণ্টা 3 ঘণ্টা বহি খালি ফৰ্ম সহি কৰি হাতত মাত্ৰ 200 টকা লৈ আহিব ইমান দিন আপোনাৰ ঘৰৰ স্বামী ঘুৰি আছে আকৌ বিজেপি হ'বলৈ যাবা গুধলি যেতিয়া ঘুৰি আহে তেতিয়া ঘৰৰ মানুহজনে খুদে আজি লখপতি হলা নেকি তেতিয়া গাঁৱৰ মহিলা কয় নাই 200 টকাহে দিলে আমাক চাওক এতিয়া লখপতি বাইদেউ ফৰ্ম শেষ হৈ গ'ল এতিয়া ভুৱা ফৰ্ম বিতৰণ আমি আমাৰ নিজৰ ভোটৰ জৰিয়তে আপোনালোকে এইবাৰ নিজৰ প্ৰত্যুত্তৰ দিয়ক আপোনাক ফৰ্ম বিলাই আছে গাঁৱৰ ভিতৰত খবৰ ল'ব এই বিজেপি চৰকাৰ আপোনাক ফৰ্ম দিছে আৰু গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে আপুনি সেইকাৰণে বিজেপিক ভোট দিবলৈ বিচাৰে যে আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি থকা চৰকাৰী স্কুল বন্ধ কৰি আপোনালোকৰ যুৱকসকলক ভৱিষ্যত ধ্বংস কৰা মদৰ দোকান খুলিছে তাৰ বাবে অসমৰ মহিলাৰ পৰা বিজেপিয়ে ভোট বিচাৰিছে ঘৰত খবৰ লওক বয়োজ্যেষ্ঠসকলক সোধক বয়োজ্যেষ্ঠসকলে ক'ব যে কংগ্ৰেছৰ দিনত মই বৃদ্ধ পেঞ্চন পালোঁ বিজেপিৰ দিনত মোৰ দৰৱৰ দাম তেওঁলোকে বৃদ্ধি কৰি দিলে দৰৱৰ দাম বৃদ্ধি কৰি দিছে তো অসমৰ মহিলাসকলক মই সুধিবলৈ বিচাৰিছোঁ এই বিজেপি চৰকাৰ আপোনাৰ পৰিয়ালৰ প্ৰত্যেক সদস্য বিৰুদ্ধে অন্যায় কৰিছে সৰু ল'ৰা ছোৱালী চৰকাৰী স্কুল বন্ধ কৰি ডাঙৰ যুৱকক নিবনুৱা ৰাখি মদৰ দোকান